এটা ভগৱান পিখাচ সি কোনো মানুহ নহয়, সি আমাৰ অসমীয়া জাতীয় নহয়। সেইবিলাক সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক ফাঁচি দিয়াৰ কথা ক'লে এইজন ব্যক্তিয়ে। কোন এই ব্যক্তি এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিশোৰ চন্দ্ৰ বৰা নামৰ এই ব্যক্তিজনে দিলে এক বিস্ফোৰক মন্তব্য। ভগৱান স্বৰূপ জুবিন গাৰ্গৰ মৃত্যুত সকলোৱে ক্ষোভিত হৈ আছে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক পিখাচৰ আখ্যা দিলে এই ব্যক্তিজনে। এটা ভগৱান পিখাচ সি কোনো মানুহ নহয়, সি আমাৰ অসমীয়া জাতীয় নহয়। সেইবিলাক কথা আমাৰ মুখেদি তাৰ নামটো কোৱাৰ লগতে মই গা ধুব লাগিব ক'ৰবাত, সাৰ চাব নোৱাৰি। তিলকৈ মাৰিব লাগে, ফাঁচি দিব লাগে, ৰাইজৰ লগত ফাঁচি দিব লাগে। সিহঁতক জজ খেলপথাৰৰ কাৰণক নেহৰু ষ্টেডিয়ামত তাতে ফাঁচি দিয়ক, আৰু ৰাইজে পাথৰ মাৰে আমি ফাঁচি দিয়াৰ পিছত, মৰাৰ পিছত। কিশোৰ চন্দ্ৰ বৰুৱা ঘৰ মোৰ সৰুপেটাত, আৰু জুবিন মোৰ ভাল বন্ধু আছিল এজন। বন্ধু মানে মোৰ ভগৱানৰ নিচিনা আছিল, মোৰ উৎসাহ দিয়া মানুহজনে তেখেত আছিল। তেখেতে মৰাৰ ক্ষেত্ৰত মই এখন সৰুপেটা থানাত FIR কৰিছিলোঁ। সেই FIRখনৰ ভিতৰত মোক আজি 3 দিন 4 দিন মাতিলে, আজি 3য় দিন। দৰকাৰ হ'লে আৰু আহিম কোৰ্টত, যিখিনি ক'ব লাগে সেইখিনি ভাষ্য দিলোঁ। এতিয়া মিডিয়াত চব কথা ক'বতো নোৱাৰোঁ, সেইকাৰণে এতিয়া নকওঁ। 100%, 200%। আৰু আমি যি জুবিনৰ ন্যায় পাম, জয় জুবিন দা, সেইটো আমি ভিতৰত দেখা পাইয়ে বল কোৰ্টৰ যিখিনি বাইদেউৰ যিখিনি দেখা পালোঁ সেইখিনি চাই আমি একদম খুচি। পিখাচৰ কথা মোক নুসুধিব। এটা ভগৱান পিখাচ সি কোনো মানুহ নহয়, সি আমাৰ অসমীয়া জাতীয় নহয়। পিখাচৰ কথা আমাক নুসুধিব, এনে মাথা চাথা গৰম হৈ আছে আপোনাক কৈছোঁ। আৰু সেইবিলাক কথা আমাৰ মুখেদি তাৰ নামটো কোৱাৰ লগতে মই গা ধুব লাগিব ক'ৰবাত, সাৰ চাব নোৱাৰি। সেইবিলাক কথা নুসুধিব আৰু সেইবিলাক নুশুনো। তিলকৈ মাৰিব লাগে, ফাঁচি দিব লাগে, ৰাইজৰ লগত ফাঁচি দিব লাগে।